নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ ২৭ তাৰিখে কৰিমগঞ্জ আগৰ কৰিমগঞ্জ আৰু এতিয়া শ্ৰীভূমি তাত কংগ্ৰেছৰ সেৱা দলৰ এখন সভাত এজন ব্যক্তিয়ে এটা কবিতা এটা গান এটা গাইছিল গীত এটা গাইছিল আৰু সেইটো আছিল আমাৰ সোণাৰ বাংলা এতিয়া এই গীতটো গোৱাৰ প্ৰশ্নটোক লৈ এই গীতটো গোৱাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইটো বাংলাদেশৰ জাতীয় সংগীত আৰু বাংলাদেশৰ জাতীয় সংগীত ভাৰতৰ ভিতৰত অসমত শ্ৰীভূমিত কৰিমগঞ্জত বাংলাদেশৰ জাতীয় সংগীত কংগ্ৰেছে গাই তেওঁলোকে জাতিদ্ৰোহ কৰিছে গতিকে যিসকল তাত সেইখন সভাত উপস্থিত আছিল আৰু যিসকলে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছিল তেওঁলোক সকলোৰে বিৰুদ্ধে দেশদ্ৰোহৰ গোচৰ তৰিব লাগে কথাটো সঁচাই তেনেকুৱা নে বাৰু প্ৰথম কথা যিটো কবিতাৰ কথা কোৱা হৈছে আমাৰ সোণাৰ বাংলা এই কবিতাটো সৃষ্টি কৰিছিল কোনে এই কবিতাটোৰ ৰচক আছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে এই কবিতাটো ৰচনা কৰিছিল 1905 চনত মনত ৰাখিব ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতবৰ্ষৰ প্ৰথমজন আৰু এতিয়ালৈকে একমাত্ৰ সাহিত্যত নোবেল বঁটা বিজয়ী একমাত্ৰ ব্যক্তি ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু তেখেতে এই কবিতাটো লিখিছিল 1905 চনত 1905 চনৰ কথাটো আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে 1905 চনত ব্ৰিটিছে লৰ্ড কাৰ্জনে বংগভংগ কৰিছিল বংগদেশ তেতিয়া তাক দুটুকুৰা কৰিছিল পাৰ্টিশ্যন কৰিছিল তেওঁলোকে বিভাজন কৰিছিল কিয় সেই সময়ত ভাৰতবৰ্ষৰ যিটো স্বাধীনতা আন্দোলন স্বাধীনতা সংগ্ৰাম সেই স্বাধীনতা সংগ্ৰাম জাতীয়তাবাদী আন্দোলনে তুংগত উঠিছিল তেতিয়া বংগত আৰু সেই জাতীয়তাবাদী আন্দোলন মুখিমূৰ কৰিবলৈ বংগক বিভাজিত কৰি আৰু যাতে এই যিটো জাতীয়তাবাদী আন্দোলনৰ মূল মৰ্মত কি আছিল যে হিন্দু মুছলিম সকলোৱে লগ লাগি ভাৰতৰ দেশৰ স্বাধীনতাৰ কাৰণে সংগ্ৰাম কৰা আৰু ব্ৰিটিছে সেই কাৰণে কি কৰিছিল যে এই জাতীয়তাবাদী যিটো আবেগ এই জাতীয়তাবাদী আবেগ মখিমূৰ কৰিবলৈ তেওঁলোকে বংগক দুটা ভাগত ভাগ কৰিছিল আৰু তেতিয়া বংগৰ সকলো ৰাইজ ইয়াৰ বিৰুদ্ধে গৰজি উঠিছিল পূৰ্ব বংগ আৰু পশ্চিম বংগ এই দুটা এই যে বংগক দুভাগত ভাগ কৰিলে তাৰ কাৰণে মানুহ জকি উঠিছিল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ কংগ্ৰেছৰ যিসকল সেই সময়ৰ যি নেতৃত্ব আছিল তেওঁলোকে ইয়াত বীৰত্বপূৰ্ণ ভূমিকা লৈছিল আৰু সুৰেন্দ্ৰনাথ বেনাৰ্জী যি পিছত কংগ্ৰেছৰ সভাপতি হৈছিল তেখেতৰ আত্মজীৱনী নেচাৰ ইন দ্য মেকিং মই এই কিতাপখন পঢ়িছোঁ তাত তেওঁ এই বংগ বিভাজনৰ সময়ত তাত বংগৰ দুয়োফালে মানুহৰ কি উত্তেজনাৰে কেনেকুৱাকৈ তেওঁলোকে এই বংগ বিভাজনৰ বিৰোধিতা কৰিছিল চুবুৰীয়ে সভা হৈছিল হিন্দু মুছলমান সকলোৱে লগ লাগি আৰু সেই সময়তে ৰবীন্দ্ৰনাথ ঠাকুৰে সেই যিটো স্পিৰিট সেই যিটো মানুহৰ যিটো উদ্যম সেই উদ্যমটো
প্ৰেৰণা লৈ বা সেই বংগ বিভাজনৰ বিৰোধিতা কৰিবৰ কাৰণে তেওঁ আমাৰ সোণাৰ বাংলা এই কবিতাটো লিখিছিল। আৰু এই কবিতাটো মূল কবিতাটো 25 শাৰীৰ কবিতা আৰু এই কবিতাটোৰ মাত্ৰ 10 শাৰী কবিতা, প্ৰথমৰ ফালৰ 10 শাৰী কবিতা। বাংলাদেশ যেতিয়া স্বাধীন হৈছিল 1971 চনত, তেতিয়া তেওঁলোকে এই কবিতাটোক তেওঁলোকৰ জাতীয় সংগীত হিচাপে তেওঁলোকে নিৰ্বাচন। আৰু এটা কথা মনত ৰাখিব এইখিনিতে, ভাৰতবৰ্ষ, পাকিস্তান আৰু ভাৰত দুইখন একেখন ঠাই আছিল। গতিকে ব্ৰিটিছে তেওঁলোকৰ ডিভাইড এণ্ড ৰুল পলিচিৰ কাৰণে তেওঁলোকে ভাৰতক দুটা ভাগত বিভক্ত কৰিছিল। আৰু প্ৰথমতেই তেওঁলোকে এই জাতীয়তাবাদী যিটো আৱেগ, সেই আৱেগটো মষিমূৰ কৰিবৰ কাৰণে, সেইটোক তল পেলাই ৰাখিবৰ কাৰণে তেওঁলোকে বংগ বিভাজন কৰিছিল। গতিকে আৰু তাৰ বিৰুদ্ধে বংগদেশৰ জনসাধাৰণে বিদ্ৰোহ কৰিছিল। আৰু তেতিয়া এই ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই যিটো কবিতা আমাৰ সোণাৰ বাংলা, এই কবিতাটোৱে মানুহক এই যিটো জাগৰণ, এই জাগৰণত সহায় কৰিছিল। গতিকে এই কবিতাটো আৰু আজি হয় 1971 চনত যেতিয়া পাকিস্তানৰ পৰা পূববংগ, বাংলাদেশ, পূৰ্ববংগ পৃথক হৈ আহি বাংলাদেশ নাম পালে, তেতিয়া এইখন বেলেগ এখন দেশ হ'ল। কিন্তু বাংলাদেশৰ বঙালী সাহিত্যৰ কথা আমি যদি চাওঁ, তেতিয়াহ'লে তাত এই পাৰ্টিশ্যন, বংগ বিভাজনক লৈ তেওঁলোকৰ এটা বৰ বেলেগ ধৰণৰ অতি সমৃদ্ধ এটা তেওঁলোকৰ এটা সাহিত্যৰ পৰম্পৰা এটা আছে, যে তাৰ দুখ, তাৰ যি বেদনা, এই যে বংগক যে এটা ঠাইক যে দুটা ভাগত ভাগ কৰি পেলালে। আজি অসমক যদি 2 ভাগত ভাগ কৰি দিয়া হয়, তেনেহ'লে আমি আমাৰ কেনেকুৱা লাগিব? ইতিমধ্যে সেইটো অসমক বিভিন্ন ভাগত বিভাজন কৰা হৈছেই বাৰু। গতিকে এইটো আছিলে এই যিটো কবিতা, সেই কবিতাটো আছিলে সেইটো। আৰু এতিয়া গুৰুত্বপূৰ্ণ কথা হৈছে যে আজি শ্ৰীভূমিত, কৰিমগঞ্জত কংগ্ৰেছৰ সভাত এই কবিতাটো, এই গীতটো গোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা জকি উঠিছে। কিন্তু আপোনালোকে এইটো চাই লওকচোন, আমার সোনার বাংলা, আমি তোমায় ভালোবাসি। এদিকে আমার সবাই এসেছে। আছিল ফেব্ৰুৱাৰী 2024 ফেব্ৰুৱাৰীত। এইটো চাওক নৰেন্দ্ৰ মোদীয়ে কি কৈছে, শুনিলে? নৰেন্দ্ৰ মোদীয়ে একজেক্টলি এই গীতটোৱে, এই কবিতাটোৱে মাতিছিল এখন জনসভাত, কলিকতাৰ এখন জনসভাত, পশ্চিমবংগৰ এখন জনসভাত। তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এতিয়া শ্ৰীভূমিত যিসকলে সেই সভাখনত উপস্থিত আছিল, তেওঁলোকৰ বিৰুদ্ধে তেওঁ আইনী ব্যৱস্থা লোৱাৰ কথা কৈছে। তেওঁলোকৰ বিৰুদ্ধে তেওঁ দেশদ্ৰোহীতাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ৰাষ্ট্ৰদ্ৰোহৰ মোকৰ্দমা লগোৱাৰ কথা কৈছে। তেতিয়াহ'লে 2024 5 ফেব্ৰুৱাৰীত পশ্চিমবংগৰ নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে এই গীতটো গাইছিল, তেতিয়া নৰেন্দ্ৰ মোদীক কি কৰা হ'ব? তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা হ'ব এতিয়া? গতিকে এইটো এটা অত্যন্ত আচৰিত হ'বলগীয়া কথা যে পাঁচ নমনি ক'ৰবাত কিবা এটা হ'লেই তৎক্ষণাত হিমন্ত বিশ্ব শৰ্মাই যে এই ধৰণৰ কথা বতৰা ক'বলৈ আৰম্ভ কৰে আৰু হোৱাই নোহাই তেওঁ বিভিন্ন ধৰণৰ অভিযোগ আনে। এইটো আচলতে ইয়াৰ যিটো মই কি বুলি ক'ম, যে একচুৱেলি ই সকলো সীমা অতিক্ৰম কৰি গৈছে।
আৰু এইটো এটা দেখ এইটো এটা ভণ্ডামি হয়নে নহয় যে তোমাৰ নিজৰ প্ৰধানমন্ত্ৰীয়ে এই গীতটো গাইছে 2024 চনত তেতিয়া তুমি একো নেদেখিলা আৰু এতিয়া 2025 চনৰ অক্টোবৰৰ 27 তাৰিখে যেতিয়া কংগ্ৰেছৰ সেৱা দলত কোনোবা এই গীতটো গাইছে তেতিয়া তেওঁলোকৰ বিৰুদ্ধে তেওঁ ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগ আনে তে ইয়াতকে আৰু হাস্যাস্পদ কথা কিবা হ'ব পাৰে নেকি ধন্যবাদ